জিয়া জিয়া মৰমে খাৰু পালে গোপনে উশাহৰে ঠিকনাত মাথো তুমি ভৌতুলি দুটি মনে প্ৰণয়ৰে পৰাণ চুমে আকলুৱা কলিজাৰ তৃষা তুমি মেঘৰ তালে তালে নাচে বৃষ্টি উঠৰ পৰশতো নাচে বৃষ্টি সেইখন ঘৰলৈ মোৰ যাবলৈ অকণো মন নাই যিখন ঘৰত জীউৰ দৰে কণমানি ছোৱালী এজনীৰ বাবেও ঠাই নাই দাদা প্লিজ বাচ্চাৰ দৰে বিহেভ নকৰিবিচোন মই বাচ্চাৰ দৰে কথা কোৱা নাই যিয়ে নহওক কিয় তুমি মোক কৰা উপকাৰ কিন্তু মই জীৱনত কেতিয়াও নাপাহৰোঁ That's my duty. নিৰ্দোষীক ন্যায় আৰু অপৰাধীক শাস্তি দিবলৈ মই দৰমহা পাওঁ সেইটো হয় কিন্তু আজি তোমাৰ কাৰণে ইমান কম সময়ৰ ভিতৰত মই সমাজৰ আগত নিজক মই নিৰ্দোষী বুলি প্ৰমাণ কৰিব পাৰিলোঁ থেংক ইউ তুমি মদ খাই আহিছা খাইছোঁ তোমাৰ এনেকৈ মদ খাই আহিবলৈ লাজ লগা নাই তোমাৰ পত্নী গৰ্ভৱতী আৰু তুমি এনেকৈ মদ খাই ঘৰ সোমাইছাহি তোমাৰ বিবেক বোলা বস্তুটো আছেনে নাই বিবেকৰ কথা অন্তত তোমাৰ মুখত ভাল নুশুনি চিমি যিগৰাকী নাৰীয়ে এজনী কণমানি সৰু ছোৱালীক ব্যৱহাৰ দিব নাজানে সেইজনীয়ে আকৌ মোক বিবেকৰ কথা কয় তই জান সকলো কথাতে উজুৰ আপত্তি ঠেং ঠেঙাই থাকে দাদা প্লিজ হ'ব দেচোন এতিয়া ভিতৰলৈ বল তই নিচাত আছ নিচাত নহয় আজি মই হুচত আছো আৰু আজি চিমিয়ে মোৰ কথা শুনিবই লাগিব শুনিবই লাগিব জানো ভাইটি বিয়াৰ পিছৰে পৰা আজিলৈকে কোনো কথাতে মই সন্তুষ্ট কৰিব নোৱাৰিলো জীৱনৰ সকলো দিও মই শান্তি দিব নোৱাৰিলো এওঁক কেতিয়াবা যদি তই থকাক লৈ আপত্তি আছিল কেতিয়াবা ঘৰটো সৰু বুলি আপত্তি আছিল তাৰ পাছত কেৱল এটা সন্তান লাগে অফিচৰ পৰা আহি দেখিবি মন মাৰি বহি থাকে ক্লিনিকলৈ নতুন ডাক্তৰ এজন আহিছে তেওঁকে দেখুৱাম মনটো ভাঙি পেলালে একো পজিটিভ নহয় চিনি কিয় মন মাৰি বহি থাকে সুধিলে কয় বাচ্চা এটা লাগে মোৰ দুখ লাগে এইলৈ মোৰ দুখ লাগে আৰে তেওঁৰ সুখৰ বাবে কি কৰা নাই মই কোৱা কি কৰা নাই মই তোমাৰ বাবে
ডাক্তৰৰ ওচৰলৈ গলো সম্ভৱ সকলো চিকিৎসা কৰালো আৰু শেষত তাইৰ মুখত এটা হাঁহি চাবলৈ জীওক তুলি আনিলো নিজৰ সন্তান কৰি আৰু এতিয়া তেওঁ জীউকো নলগা হৈ গ'ল চালা শুনা তোমাৰ দৰে নাৰী এগৰাকীয়ে কেতিয়াও সুখী হ'ব নোৱাৰে আচলতে তোমাৰ মনটোৱে বেয়া বহুত ঠেক চিন্তাৰ নাৰী তুমি আৰে য'ত সুখ আছে নেদেখা আৰু য'ত সুখ নাই তাতে সুখ বিচাৰি থাকা থকাখিনি নেদেখাই আৰু যিটো নাই সেইটো বিচাৰি নিজেও হাবাথুৰি খোৱা আৰু মোকো জনাই মাৰা দাদা প্লিজ তই মাজত আজি একো নকবি আজি মোক কবলৈ দে আজি মই কম আৰু তাই শুনিব হাসিমি যি তুলি লোৱা সন্তানটোক নিজৰ বুলি মৰম কৰিব নোৱাৰে নহয় তেওঁ নিজৰ সন্তানটোকো কেতিয়াও মৰম কৰিব নোৱাৰে পাপ কৰিছা তুমি বহুত পাপ কৰিছা দাদা প্লিজ তোক মোৰ শপত দিছো শান্ত হ আৰু ভিতৰলৈ বল বল ৰহ নিচানে নাই মই কি কৈছো পাপ কৰিছা তুমি পাপ কৰিছা উঠৰ পৰা সতন আছে বৃষ্টি উঠৰ পৰা সতন আছে বৃষ্টি তুলি লোৱা সন্তানটোক নিজৰ বুলি মৰম কৰিব নোৱাৰে নহয় তেওঁ নিজৰ সন্তানটোকো কেতিয়াও মৰম কৰিব নোৱাৰে তুমি কাকোৱে ভাল পাব নোৱাৰাও মোৰ দৰে মানুহটোকে ভাল পাব নোৱাৰিলা তুমি বহুত স্বাৰ্থপৰ আৰু জীউৰ লগত তুমি তেনেকুৱা ব্যৱহাৰ কৰি পাপ কৰিছা পাপ কৰিছা তুমি বহুত পাপ কৰিছা দাদা প্লিজ তোক মোৰ শপত দিছো শান্ত হ আৰু ভিতৰলৈ বল বল ৰহ
শুনিছানে নাই মই কি কৈছো? পাপ কৰিছা তুমি, পাপ কৰিছা। তুমি নিজেও তো কেতিয়াও সুখী হ'ব নোৱাৰা আৰু কাকো সুখত ৰাখিব নোৱাৰা তুমি। নোৱাৰা তুমি, নোৱাৰা। দাদা তেওঁ নিজৰ সন্তানটোকো কেতিয়াও মৰম কৰিব নোৱাৰে। তুমি কাকোৱে ভাল পাব নোৱাৰাও আৰু জীউৰ লগত তুমি তেনেকুৱা ব্যৱহাৰ কৰি পাপ কৰিছা। পাপ কৰিছা তুমি, পাপ কৰিছা। তুমি নিজেও তো কেতিয়াও সুখী হ'ব নোৱাৰা আৰু কাকো সুখত ৰাখিব নোৱাৰা তুমি। বিৰিনা, আবুল তাবুল যি মন যায় তাকে কৈ নাথাকিবা। তুমি মোৰ চৰিত্ৰত সন্দেহ কৰিছা। চৰিত্ৰত সন্দেহ কৰা নাই মই, কিন্তু এইকেইদিন যি হৈ আছে, যি মই চকুৰে দেখি আছো, মই সুধিবলৈ বাধ্য হৈছো। কি দেখিছা হা? কি দেখিছা? এটা কথা কোৱাচোন, খুৰাৰ ওপৰত এটেক হোৱা দিনা তুমি ক'ত আছিলা? ক'ত আছিলো মানে? মই ঘৰতে আছিলো। তুমি মিছা মাতিছা মা, তুমি ঘৰত নাছিলা। ওঠৰ পৰশত নাচে বৃষ্টি, ওঠৰ পৰশত নাচে বৃষ্টি। মা, ঘৰ কেতিয়া আহিলা? মানে মইচোন ঘৰতে আছো। ক'তা? কালি ৰাতি মই নোহোৱালৈকে তুমি ঘৰ আহি সোমোৱাই নাছিলা। কি হ'ল? উত্তৰ নাই যে? ইমান ৰাতিলৈকে ক'ত আছিলা মই জানিব পাৰিমনে? মনটো বেয়া লাগি আছিল, সেইকাৰণে অলপ বাহিৰত ফুৰিবলৈ গৈছিলো। চক্ৰৱৰ্তী আংকলৰ ওচৰত আছিলা? চক্ৰৱৰ্তী দাৰ ওচৰলৈ বাৰু মই কিয় যাম কোৱাচোন? চক্ৰৱৰ্তীৰ ওচৰলৈ কিয় যোৱা সেইটো তুমিহে ভালকৈ জানিবা। বিৰিনা, আবুল তাবুল যি মন যায় তাকে কৈ নাথাকিবা। তুমি মোৰ চৰিত্ৰত সন্দেহ কৰিছা। চৰিত্ৰত সন্দেহ কৰা নাই মই,
কিন্তু এইকেইদিন যি হৈ আছে যি মই চকুৰে দেখি আছো মই সুধিবলৈ বাধ্য হৈছো কি দেখিছা হা কি দেখিছা এটা কথা কোৱাচোন খুৰাৰ ওপৰত এটেক হোৱা দিনা তুমি ক'ত আছিলা ক'ত আছিলো মানে মই ঘৰতে আছিলো তুমি মিছা মাতিছা মা তুমি ঘৰত নাছিলা সেইদিনা খুৰাই তোমাক পিছা কৰিছিল আৰু তোমাৰ পিছফালে গৈ থাকোতে খুৰাক কোনোবাই পিছফালৰ পৰা এটেক কৰিছিল ক'ত গৈছিলা তুমি জগদীশে মোৰ পিছা কৰিছিল কিয় এইটো মোৰ প্ৰশ্নৰ উত্তৰ নহয় মা কোৱা তুমি কলৈ গৈছিলা মোৰ মনত পৰিছে মই কলনী বজাৰলৈ গৈছিলো এনেই নিশ্চয় যোৱা নাই কি কাৰণত গৈছিলা ইমান প্ৰশ্ন কৰিবলৈ মই তোমাৰ মা নে তুমি মোৰ মা তুমি মোৰ মা বাবেই মই সুধিছো কাৰণ তুমি বিপদত পৰাটো মই নিবিচাৰো হ'ব ইমান প্ৰশ্ন আৰু বুজনিৰ কোনো দৰকাৰ নাই মই তোমাৰ কলেজৰ ষ্টুডেণ্ট নহয় মই কি কৰি আছো খুব ভালকৈ জানো মা মা শুনাচোন মা মায়ে ইমান অস্বাভাৱিক ব্যৱহাৰ কিয় কৰিছে ভাগ্য বাচিলো কিশোৰ তোক মই কালি ফোন কৰি আছিলো তই কিয় ফোন ৰিচিভ কৰা নাই আৰু ৰিচিভটো নকৰিলি আৰু কল বেকো নকৰিলি ঘৰত বহুত টেনশ্যন বৰ্মা কালি দাদাই মদ খাইছে কি মদ খাইছে আৰু নিচাত বৌক যিবোৰহে কথা শুনালে তাক কেনেকৈ শান্ত কৰাই শুৱাই থলো কেৱল মই জানো জিও ঘৰৰ পৰা যোৱা কথাটো সি সহ্য কৰিব পৰা নাই বহুত আঘাত পাইছে সি চিমিৰ ওপৰত তাৰ খং উঠাটো স্বাভাৱিক সেইটো মই বুজি পাইছো সেইবুলি মদ খাই এনেকৈ সকলো কথা সলভ কৰিব নোৱাৰি নহয় ৰহ মই তাৰ লগত কথা পাতিম বৃষ্টি